আগতেও কৈছোঁ আনুষ্ঠানিকতা আমি নাৰাখোঁ অলপ চিন্তনীয় কথাটো শুভেচ্ছা যাচিছোঁ আপুনি চেষ্টা কৰক তাৰপিছতে মোৰ নামটো লিখি থৈছে হৈ গৈছে আৰু লহৰ ফুলাম গামোচাৰ সম্পাদন আছে ডাক্তৰ শুভ সকলোৱে এটি হাত চাপৰিৰে এই উলভনি জনাওক গীতটি এই গানটো সঁচা সঁচিকৈ বিশেষ গীত আমাৰ সকলোৰে বাবে কাৰণ এইটো আমাৰ বিশিষ্ট বাঁহীবাদক আজি আমাৰ মাজত নাই দীপক শৰ্মাৰ শেষ সৃষ্টি বুলি ক'ব পাৰি আৰু মোৰ এতিয়াও মোৰ একচুৱেলি গানটো শুনি থাকোঁতে আজি মোৰ সেই কথাবিলাক মনত পৰি মোৰ মই যথেষ্ট আৱেগিক হৈ গৈছোঁ কাৰণ সেইদিনা মোৰ এতিয়াও মনত আছে দীপক আহিছিলে আহি পেলাই মোক কৈছিলে চন্দনৰ কাৰণে এটা গীত কৰিছোঁ মেলোডিক মাইনৰত এইটো খুব সুন্দৰকৈ কৰিব লাগিব আৰু সকলোৱে জানে দীপক সাংঘাতিক এজন আৱেগিক শিল্পী যিটো ফিল মই জীৱনত আজি প্ৰায় 30 বছৰ সংগীতৰ কাম কৰি আছোঁ মই তাৰ নিচিনা দীপক শৰ্মাৰ নিচিনা আৱেগিক শিল্পী পোৱাই নাই দীপক শৰ্মাই কেতিয়াও বাঁহী বজোৱাৰ কথাই হওক যিকোনো কামেই তেওঁ পইচাৰ কাৰণে ধনৰ কাৰণে নকৰিছিল তেওঁ যদি ভাল গান এটা শুনিছে ষ্টুডিঅ'ত গৈ ভাল গান এটা শুনিছে দীপকে কয় বাবা দা এইটো কিন্তু মই বজাম আৰু আপুনি এইটোৰ কাৰণে মোক পইচা দিব নালাগে সাংঘাতিক আৱেগিক আৰু গোটেই এই গানটো শুনিলেই গম পায় দীপক শৰ্মাই জীৱনত ক'ব লগা বহুখিনি কথা এই গানটোৰ জৰিয়তে কৈ গৈছে মই মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ গীতটি কিমান সুন্দৰকৈ সজাব পাৰোঁ সেইধৰণে সজাবলৈ আৰু ধন্যবাদ দিব লাগিব চন্দন মোদকক খুব সুন্দৰকৈ গাইছে আৰু দীপকে যেনেকৈ বিচাৰিছিলে বোধহয় তেনেকৈয়ে গাইছে আজি দীপক য'তেই নাথাকক লাগিলে নিশ্চয় আজি এই অনুষ্ঠানটো চাই তেওঁ শান্তি পাইছে চাগে আত্মাই শান্তি পাইছে চাগে খুব ভাল লাগিছে খুব বেছিকৈ কোৱাৰ আৰু গানটোৰ ক্ৰেডিট আমি কোনেও ল'ব নিবিচাৰোঁ এই গোটেই ক্ৰেডিটখিনি দীপক শৰ্মালৈ যাওক মোক ফোন কৰিলে তেতিয়া তেওঁ অসুস্থ আমাৰ দিছপুৰ হস্পিটেলত এডমিট হোৱাৰ প্ৰায় 10-15-20 দিনমান আগৰ কথা আৰু কয় যে মই গান এটা লিখিছোঁ আৰু সুৰো কৰিছোঁ বাবাৰাক দিছোঁ তুমি গাব লাগিব মই বোলো কি বা গান ইমান টান গান মই নোৱাৰিম কাৰণ মই প্ৰফেচনেল ছিংগাৰ নহয় তথাপি চেষ্টা কৰি চাম বুলি বাবাদাৰ ষ্টুডিঅ'ত গ'লোঁ সিদিনা দীপক দাই বাহিৰ হেৰিটো কৰিছিলে ডাবিংটো হ'ল তো মই গালোঁ গোৱাৰ পিছত দীপক দাই ইমান সন্তুষ্ট হৈছে কয় তুমি একদম মোৰ মন চুই গৈছা মই ভবামতে তুমি গাইছা গানটো তাৰপিছতে আমি গানটো অডিঅ' কমপ্লিটেই হ'ল তেওঁ দিছপুৰত এডমিট হৈ থাকোঁতে কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এডমিট হৈ থাকোঁতে আমি ভিডিঅ'টো কৰিব নোৱাৰিলোঁ গোটেইখিনি আৰু আজি তেওঁ নাই তেওঁ থাকিলে বিৰাট সন্তুষ্ট হ'ল আৰু আজি আহিলেহেঁতেন ইয়াতে আৰু দীপক দাক মই বিৰাট ভাল পাওঁ প্ৰণৱ দা মই একচুৱেলি প্ৰণৱ দাই মেইন মানুহ প্ৰণৱ দাই মোক দীপক দাৰ লগত চিনাকি কৰাই দিছিল কাৰণ প্ৰণৱ দা দীপক দাৰ বহুত পুৰণা বন্ধুত্ব আৰু মই ধৰক 2013 মানৰ পৰা তেওঁৰ লগত কাম কৰি আছোঁ বা ঘূৰি আছোঁ আমি একেলগে বহুত ফাংচন কৰিছোঁ বজাইছোঁ একেলগে গীটাৰ তিটাৰ তো মোৰ বিৰাট ভাল লাগিছে এটলিষ্ট দীপক দাৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ তেওঁৰ গানটো কণ্ঠটো আমি এটা কিবা ৰূপ দিব পাৰিছোঁ আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব এইটো আমাৰ দীপক দাৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি বুলিয়ে ধৰি ল'ব পাৰি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ